আজি বহুতে সোধে ল'ৰা মানে কি। আজি মই আপোনাক বুজাম আচলতে ল'ৰা মানে কি। আজি হয়তো মোৰ শব্দবোৰ শুনি আপুনি কান্দি উঠিব। হয়তো আজি আপোনাৰ দুটোপাল চকুপানী নষ্ট হ'ব পাৰে। তাৰ বাবে মোক আপোনালোকে ক্ষমা কৰি দিব। আপোনালোকে কয় ন ল'ৰা মানে পাগল। হয়, আমিবোৰ পাগল হয়। আমিবোৰে জীৱন যুদ্ধ কৰি কৰি পাগল হৈ যাওঁ। কেৱল মা দেউতাক সুখী কৰিবলৈ আমি জীৱন যুদ্ধ বাৰে বাৰেই কৰোঁ। আমি যদি টকা উপাৰ্জন কৰিবই নোৱাৰো তেন্তে আমাৰ ঘৰখনতো একো সন্মান নেথাকে। নেথাকে কাৰোৰেই এষাৰ মৰমৰ মাত। মুখৰ হাঁহিটো দেখি আপোনালোকে নেভাবিব আমি যে সুখত আছো। আপোনালোকে ভবাৰ দৰেই কোনো এজন ল'ৰাৰ জীৱন কেতিয়াও সুখী হ'ব নোৱাৰে। মা দেউতা ঘৰৰ সকলোকেই সুখী কৰি ৰাখিবলৈ আমি নিজেই ঘৰৰ পৰা দূৰত থাকিব লগা হয়। কেৱল আনৰ সুখৰ বাবেই আমি নিজৰ জীৱনটো ত্যাগ দিওঁ। আমি ল'ৰা হয় ল'ৰা। একাংশই কয় নহয় ল'ৰাই নেকান্দে। আপুনি ল'ৰাৰ চকুত চকু পানী দেখা নাই, কিন্তু ল'ৰাৰ মনে সদায় কান্দে। যেতিয়া জীৱন যুদ্ধত হাৰ মানিব লগা হয় তেতিয়া কান্দে এজন ল'ৰাই। যেতিয়া চিনাকিবোৰো অচিনাকি হৈ যায় তেতিয়া কান্দে এজন ল'ৰাই। যেতিয়া মাক দেউতাকৰ চকুত চকু পানী দেখা পায় তেতিয়া কান্দে এজন ল'ৰাই। যেতিয়া এজন ল'ৰাই ঘৰখনৰ সমস্ত দায়িত্ব উঠাব লগা হয় তেতিয়া কান্দে এজন ল'ৰাই। আপুনি নকব ল'ৰাই নাকান্দে বুলি। এজন ল'ৰাই 20 বছৰ বয়সৰ পাছতেই জীৱনৰ সুখবোৰ পাহৰি পেলায়। 20 বছৰ বয়সৰ পাছতেই ল'ৰাৰ জীৱনটো সলনি হৈ পৰে। সলনি হৈ পৰে ল'ৰাৰ মুখৰ মাত। ল'ৰা হৈ জনম লোৱাটো আপোনালোকে ইমান সহজ বুলি নেভাবিব। নিজকে নিজে আমি ভাঙি পৰো। ভাবিব লগা হয় জীৱনৰ যুদ্ধৰ কথা। নিশা 1-2 বজালৈকে এজন ল'ৰাই খাৰে থাকে। সেই ল'ৰাজনৰ মনত কেৱল এটাই প্ৰশ্ন আহে, জীৱনটো কেনেদৰে চলিম। আপুনি কয় ল'ৰা মানে পাগল। আমি মানিছো আপোনালোকৰ বাবে আমি পাগল। যেতিয়ালৈকে আমি জীৱন যুদ্ধত সফলতা নাপাওঁ তেতিয়ালৈকে আমি পাগল হৈয়ে থাকো। কিন্তু আপুনি ভাবিছেনে সেই পাগল ল'ৰাজনে জীৱনত কিটো সমস্যাত ভুগি আছে? ক'ত ভাবিব? আপোনাৰ হাতত ভাবিবলৈ ইমানখিনি সময় নাই। সেয়ে এজন ল'ৰাক বেকাৰ বুলি ভাবি হাঁহি নিদিব। এজন ল'ৰা গোটেই জীৱন কেতিয়াও বেকাৰ নেথাকে।